আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5ৰ সমান্তৰাল বৰ্গটি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.2 কুৱেশ্যন নম্বৰ 7ৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 7টো হৈছে এটা সমান্তৰাল বৰ্গটিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হ'লে তাৰ 31তম পদটো নিৰ্ণয় কৰা বুলি কৈছে। সো কি দিয়া আছে আমাক 11তম পদটো তম পদ কিমান দিয়া আছে 38 11তম বুলি ক'লে আমাৰ কি আছিল আমাৰ হেকৰ পদটো কি আছিল an a plus n minus 1 d ইয়াতে n ৰ বিল 11 হলে 11 পৰা 1 গলে 10 এটোটো মই শিকাইছিলো তেলা কি 11 হলে আমাৰ 10 হ'ব 12 হলে 11 তেনেকৈ 1 এটা কমি যায় কাৰণ ইয়াত n minus 1 আছিল তেনেলে 11তম পদটো আমাৰ কি a plus 10d 38 a আৰু d টো আমাৰ কি আছিল ইয়া লিখিব পৰা প্ৰথম পদ a আধাৰণ অন্তৰ আমাৰ d এটো এতিয়া ইয়াৰ পৰা আমি a এটাৰ মান উলিয়াম এটা সমীকৰণ বনাম 38 প্লাস এফালে গলে কি হয় -10d এটো আমি এক নম্বৰ সমীকৰণ হিচাপে ৰাখো আকৌ কি কৈছে আৰু 16তম পদটো 73 16তম পদ কিমান আমাৰ 73 16 হলে আমাৰ কি হ'বগে আকৌ a plus 15 15 73 ইয়াত এর মানে আমি কি পাইছিলো 38 - 10d ইয়াত বহাই দিম 38 - 10d আমি কি পদ্ধতি কৰি আছে এতিয়া a আৰু d এর মান উলিয়াই ললে আমি বাকি কি উলিয়াব পাৰিম প্ৰতিস্থাপন পদ্ধতি -10d plus 15d 5d হল 73 plus 38 to right side নিলে আমাৰ মাইনাস কিমান হ'ব আমাৰ 5d equal to আমাৰ 35 and d equal to 35 by 5 5 रा 35 কিমান গল 7 তেনেলে d equal আমি কি পালো 7 ঠিক তেনেকৈ এই d ৰ মান আমি আকৌ কত বহামগে 1 নম্বৰত বহাম 1 নম্বৰ আমি কিমান বহাই দিলে আমাৰ কাৰ মান ওলাই যাব আমাৰ a ৰ মান and 13 minus 10 into 7 কিমান হ'ব 38 7 10 into 7 70 কিমান হল এৰ ভ্যালু 38 minus 70 minus 32 ইয়ালৈকে আমাৰ হৈ গল এ আৰু d ৰ মান আমি এটো উলিয়ালো আগৰ ভিডিঅ'ত এনেকুৱা সমাধান আমাৰ কৰা আছে চাই লবা তাৰপত কি কৈছে তাৰ 31তম পদটো উলিয়াই কি কৈছে আমাৰ 31তম পদ উলিয়াব কৈছে এটা 31তম পদ মানে কি আমাৰ a plus 31 পৰা 1 কমি গলে আমাৰ 30d কিমান হয় 31তম পদটো a plus 30d ইয়াত আমি a আৰু d এর মান বহাই দিম এর মান আমাৰ -32 plus 30 d এর বিল আমাৰ 7 কিমান হল -32 30 into 7 210 আকৌ -32 plus 210 কিমান হয় আমাৰ 178 এটো আমাৰ ফাইনাল आंसर এনেকৈ আমি সমাধান কৰিব পাৰো নেক্সট কোৱেশ্চন টু চাও এতিয়া আমাৰ 8 নম্বৰ কোৱেশ্চনটো হৈছে ভালকৈ চোৱা এটা সমান্তৰাল বৰ্গটিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু এক পদটো 106 তেন্তে 29তম পদটো নিৰ্ণয় কৰিব কৈছে চোৱা এটা আমি প্ৰথম পদটো আগৰ নিচিনা লিখিলাম প্ৰথম পদ a আধাৰণ অন্তৰটো আমাৰ কমন ডিফাৰেন্স কি হয় আমাৰ d এটা কি দিয়া আছে তৃতীয় পদ দিয়া আছে আমাৰ আৰু একৰ পদটো দিয়া আছে 106 একৰ পদ মানে আমাৰ n টো দিয়া আছে আৰু টোটাল আমাৰ একৰ কেটা আছে 50টা আছে তেনেলে আমাৰ কিমান হ'ব 50তম পদ কিমান দিয়া আছে আমাৰ 106 50তম হলে আমাৰ কি হ'ব a plus 49d 106 তেন্তে a equal কিমান হ'ব 106 plus 12 ফলে নিলো মাইনাস একেটাই প্ৰশ্ন এটা কল আমাৰ কোৱেশ্চন ক্যালকুলেশনটো মেন এটো 1 নম্বৰ দিছে। আকৌ তৃতীয় পদটো কি দিয়া আছে আমাৰ
তৃতীয় পদ আমাৰ 12 দিয়া আছে তৃতীয় পদ মানে আমাৰ কি হয় a plus 2d equal to আমাৰ 12 গতিকে আমি a এর মান উলাই থৈছো আমি ইয়াত বহাই দিম a এর মান কি উলাই থৈছো আমি 106 minus 49d plus 2d equal to আমাৰ 12 আছে এতিয়া minus 49d plus 2d কিমান হ'ব minus 47d আকৌ 12 plus 106 টো এফালে নিলে আমাৰ কি হ'ব minus হ'ব তেনেহলে minus 47d আকৌ 12 minus 106 কিমান হ'ব আমাৰ minus 94 হ'ব এটা minus minus cancel গল d ইকুয়াল আমাৰ কি হয় 94 by 47 47 এনে 94 cancel কৰিলে আমাৰ কিমান পাওঁ আমি 2 এটো cancel কিমান হ'ল আমাৰ 2 এটা d এর মান পালো আমি এক নম্বৰ সমীকৰণ বহাই দিলে আমাৰ কি পাওঁগে আকৌ আমি a এর মান পাওঁ a এর মান আমাৰ 106 minus 49 d আছিলে এনে 106 minus 49 into d এর মান 2 বহাই দিলো আকৌ 106 49 into 2 কিমান হয় আমাৰ 98 এনে 106 minus 98 কিমান হ'ল আমাৰ 8 আমি d আর a এর মান উলালো তারপর কি কৈছে 29তম পদটো উলিয়াব কৈছে আমাক 29তম পদটো উলিয়াব কৈছে 29তম পদ 29তম হলে আমাৰ কিমান হ'ব a plus 28d এটা a এর মান কিমান আছিল আমাৰ 8 28 d এর মান আমাৰ কিমান আছিল 2 বহাই দিলো তে 8 plus 20 into 2 কিমান হয় আমাৰ 56 8 plus 56 কিমান হ'ব আমাৰ 64 এনেকৈ আমি 29তম পদটো উলিয়াব পাৰো এটো আছে আমাৰ ফাইনাল এনসার আমাৰ 9 নম্বৰ কোৱেশ্চনটো যোৱা যদি এটা সমান্তৰ প্ৰগতিত তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হয় এটা একে পদ্ধতিৰে কৰিম আমি প্ৰথম পদটো আমি a আৰু আধাৰৰ অন্তৰটো আমাৰ কি d সকলোৱে জানে তেনেহলে তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে তৃতীয় পদ প্ৰশ্ন মতে কি দিয়া আছে আমাৰ তৃতীয় পদ কিমান দিয়া আছে আমাৰ 4 তৃতীয় পদ মানে a plus 2d equal to 4 a equal আমাৰ কিমান হ'ব 4 minus 2d এটো এক নম্বৰ সমীকৰণ দিলা আকৌ নৱম পদটো আকৌ দিয়া আছে নৱম পদ মানে 9 কিমান -8 দিয়া আছে নৱম পদ হলে আমাৰ কি a plus 8d equal to -8 এতিয়া a এর মান আমি উলিয়াই থৈছো কি উলিয়াই থৈছো 4 minus 2d বহাই দিলো 8d equal to -8 minus 2d plus 8d 60 minus 8 minus 4 কিমান হ'ব -8 minus 4 minus 12 আকৌ d ভ্যালু কিমান হ'ব -12 by 6 তেনেহলে -2 পালো এটা d এর মান আমি -2 পালো ইয়াত 8 আমি বহাই দিম এটো আমাৰ কি আছিল a equal to 4 minus 2d and 4 2d এর ভ্যালু আমাৰ -2 তেনেহলে 4 minus a minus a plus 2 to the 4 কিমান হল আমাৰ 8 হল এর মান কিমান 8 আৰু প্ৰশ্নত কি কৈছে আমাক হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হয় তেনেহলে আমাৰ এটা পদ শূন্য কোনটো পদ বুলি আমাৰ মানে এনৰ মান উলিয়াব দিছে তেতিয়া আমাৰ কি হ'ব ধৰো আমি tn টো আমি 0 লৈছে বা an টো আমি an equal to 0 an আমাৰ কি হয় a plus n minus 1 d equal to 0 আছিল an ইকুয়াল আমাৰ এটো তাৰপিছত আমি বহাই দিম a এর ভ্যালু আমি কিমান পাইছিলো 8 n এর ভ্যালু আমি কিমান পাইছিলো উলিয়াব লাগে d এর ভ্যালু আমাৰ -2 equal to 0 a plus 8 টো এফালে নিম আমি মাইনাস হল আকৌ -2 টো ইনটু হৈ আছে এফালে রাইট সাইড আহিলে আমাৰ ডিভাইড হ'ব তেনে 2 ৰে ইটো কিমান 4
n minus 1 minus a plus a হল আৰু 4 n ৰ ভ্যালু কিমান হ'ব 4a minus 1 তে ফালে নিলে কি হল আমাৰ প্লাস তেনেলে কিমান হ'ব 4 plus 1 5 এইটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম